নমস্কাৰ এডুকেশ্যন হাব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আমি ৰাজনীতি বিজ্ঞানৰ বিভিন্ন ভিডিঅ'সমূহ আমাৰ চেনেলটোৰ যোগেদি আপলোড কৰি আছোঁ। ইতিমধ্যে পাৰ্ট এ আৰু পাৰ্ট বিৰ সম্পূৰ্ণ দুটা চেপ্টাৰ কমপ্লিট হৈছে। আজি সমসাময়িক ৰাজনীতিৰ চেপ্টাৰ 3টো আৰম্ভ কৰিবলৈ লৈছোঁ। চেপ্টাৰ 3ৰ ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যনসমূহ আজি ভিডিঅ'টোৰ যোগেদি দিবলৈ চেষ্টা কৰা হৈছে। লগতে 2 মাৰ্কছৰ কুৱেশ্যনসমূহ ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সকলোৱে চাবা। লগতে আমাৰ চেনেলটোত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে ডেছক্ৰিপশ্যন বক্সত দিয়া ইনষ্টাগ্ৰামৰ লিংকটোৰ যোগেদিও আমাৰ লগত কানেক্ট হ'ব পাৰা, যাতে তোমালোকৰ কুৱেৰিসমূহ আমি সোনকালে ক্লিয়াৰিফাই কৰিব পাৰোঁ, সোনকালে তোমালোকৰ কুৱেৰিসমূহৰ আনচাৰ দিব পাৰোঁ। গতিকে আহাচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য বুলি কওঁতে আমি বুজিব লাগিব যে শীতল যুদ্ধৰ পিছত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই একক আধিপত্য বিস্তাৰ কৰিছিল, তাৰ পিছৰ পৰ্যায়ত কেনেধৰণৰ ৰাজনীতিৰ সৃষ্টি হৈছিল সমগ্ৰ বিশ্বত। গতিকে পাঠটোৰ নামে যিহেতু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য, গতিকে আমি বুজিব লাগিব যিহেতু শীতল যুদ্ধৰ সময়ত দুখন আছিল, আমি সকলোৱে জানো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ। ছোভিয়েট সংঘৰ পতনৰ পিছত কিদৰে আমেৰিকাই আধিপত্য বিস্তাৰ কৰিছিল সেই বিষয়ে আমি আজি পঢ়িম। এইখিনিতে আমি জানিব লাগিব যে আধিপত্য বা নেতৃত্ব মানে কি। গতিকে প্ৰথম প্ৰশ্নটোৱে তোমালোকে লিখি লোৱা, আধিপত্য বা নেতৃত্ব মানে কি বুজা। কুৱেশ্যনটোৰ আনচাৰ লিখিবা, আধিপত্য বুলিলে প্ৰাধান্যতাক বুজায়। বিশ্ব ৰাজনীতিত ৰাষ্ট্ৰসমূহ বা ইয়াৰ সমষ্টিয়ে শক্তি আহৰণ কৰা আৰু সেই শক্তি অটুট ৰখাৰ বাবে অহৰহ চলোৱা এটা প্ৰচেষ্টাকে আধিপত্য বোলা হয়। এই পাঠটোৰ প্ৰথমটো কুৱেশ্যনেই হৈছে আধিপত্য বা নেতৃত্ব মানে কি বুজা। দ্বিতীয়টো কুৱেশ্যন লিখিবা, যিহেতু পাঠটো আমি পঢ়িম, কি পঢ়িম ক'লোঁ যে আমি পাঠটোৰ বিষয়ে পঢ়িম আমেৰিকা যুক্তৰাষ্ট্ৰই কিদৰে পিছৰ পৰ্যায়ত ডমিনেট কৰি আছিল সমগ্ৰ বিশ্বক, সেই বিষয়ে পঢ়িম। গতিকে আমি তোমালোকক এইখিনিতে দুটামান কুৱেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমটো আধিপত্য বা নেতৃত্ব বুলিলে কি বুজা। দ্বিতীয় কুৱেশ্যনটো লিখা, কেতিয়াৰ পৰা আমেৰিকাৰ আধিপত্য আৰম্ভ হয়। কেতিয়াৰ পৰা আমেৰিকাৰ আধিপত্য আৰম্ভ হয়। যিহেতু আমি সকলোৱে জানোৱেই যে ছোভিয়েট সংঘৰ পতন হৈছিল 1991 চনত। গতিকে 1991 চনৰ পাছত আমেৰিকাৰ আধিপত্য আৰম্ভ হয়। অৰ্থাৎ যিহেতু দুখন ৰাষ্ট্ৰ আছিলে সমগ্ৰ বিশ্বক কেন্দ্ৰ কৰি শীতল যুদ্ধৰ সময়ত, ছোভিয়েট সংঘৰ পতনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই একমাত্ৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে। গতিকে কেতিয়াৰ পৰা বুলি ক'লে উত্তৰটো হ'ব 1991 চনৰ পাছৰ পৰা। ইয়াৰ পিছত তোমালোকক এটা আইছা, জাবু আৰু এণ্ড্ৰি বুলি এটা সৰু কাহিনী দিছে, যিটো কাহিনীৰ পৰা আধিপত্য বস্তুটোৰ বিষয়ে অকণমান বুজাবলৈ বিচাৰিছে। তোমালোকে এইটো বস্তু পঢ়ি ল'বা। এইটো বস্তু পঢ়িলে সহজ যেন লাগিব, যিহেতু মই আধিপত্য মানে কি বস্তু লিখাই দিলোঁ। নেক্সট এটা কুৱেশ্যন লিখিবা, বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্ৰাধান্যই কি বুজায়। এই কুৱেশ্যনটো একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যিহেতু গোটেই বিশ্বখনত আমেৰিকাই প্ৰাধান্য লাভ কৰিছিলে, বিস্তাৰ লাভ কৰি আছিলে, আধিপত্য বিস্তাৰ কৰিছিলে। গতিকে কুৱেশ্যনটো হৈছে বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্ৰাধান্যই কি বুজায়। উত্তৰটো হ'ব বিশ্বৰ ৰাজনীতিত আমেৰিকাৰ প্ৰাধান্যই বিশ্বত সামৰিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত আমেৰিকাৰ নিয়ন্ত্ৰণ ক্ষমতাক বুজায়। এই বিষয়কেইটা গুৰুত্বপূৰ্ণ, সামৰিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক, এই চাৰিটা দিশত আমেৰিকাই নিয়ন্ত্ৰণ চলাই আছিলে সমগ্ৰ বিশ্বখনত। গতিকে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, দাগ দি ৰাখিবা।
পাঠটো পঢ়ি যাওঁতে বিভিন্ন ধৰণৰ কুৱেশ্যন পাম তোমালোকে পাঠটো পঢ়িবা যিহেতু গতিকে মই এইখিনিতে আৰু এটা কুৱেশ্যন উলিয়াইছোঁ এইখিনিতে আছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কুৱেশ্যনটো লিখিবা যে আমেৰিকা যুক্তৰাষ্ট্ৰই কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰই কিমান চনত প্ৰধানত সন্ত্ৰাসবাদী অৱস্থাৰ সন্মুখীন হৈছিল বা ব্যৱস্থাৰ সন্মুখীন হৈছিল উত্তৰটো হ'ব 2001 চনৰ 11 ছেপ্টেম্বৰ দিনটো 2001 চনৰ 11 ছেপ্টেম্বৰ দিনটোত এই কুৱেশ্যনটো বেলেগ এটা ধৰণেও হয় মই লিখাই দিম বাৰু সেইটো কুৱেশ্যন তেনেকৈও নেক্সট কুৱেশ্যনটো লিখা কিমান চনত কুৱেইট কাৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল কিমান চনত কুৱেইটক কাৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল উত্তৰটো হ'ব 1990 চনৰ আগষ্ট মাহত ইৰাকে কুৱেইটক আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটো লিখা ৰাষ্ট্ৰসংঘৰ কিমান চনত সৃষ্টি হৈছিল উত্তৰটো হ'ব 1945 চনত ৰাষ্ট্ৰসংঘৰ সৃষ্টি হৈছিল নেক্সট কুৱেশ্যন লিখিবা প্ৰথম উপসাগৰীয় যুদ্ধৰ সময় আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল উত্তৰটো হ'ব জৰ্জ H.W. বুশ্ব ইয়াক প্ৰথম ইউৰোপীয় যুদ্ধ বুলিও কোৱা হয় উত্তৰটো জৰ্জ H.W. বুশ্ব নেক্সট কুৱেশ্যনটো লিখা কোনখন যুদ্ধৰ পৰা আচলতে আমেৰিকা লাভৱান হৈছিল উত্তৰটো হৈছে প্ৰথম উপসাগৰীয় যুদ্ধৰ পৰা নেক্সট কুৱেশ্যন লিখিবা কোন চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল এইটো কাৰ দ্বাৰা বুলি নাহি অকল বেলেগকৈ প্ৰশ্ন আহিব পাৰে কোন চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল উত্তৰটো হ'ব 1990 চনত নেক্সট কুৱেশ্যন লিখিবা আমেৰিকাৰ ক্ষমতাৰ ওপৰত থকা এটা প্ৰতিবন্ধকতা উল্লেখ কৰা উত্তৰটো লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ গঠন পদ্ধতিৰ প্ৰকৃতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ গঠন পদ্ধতিৰ প্ৰকৃতি নেক্সট কুৱেশ্যন লিখিবা 9/11 আৰু সন্ত্ৰাসৰ ওপৰত পৃথিৱীৰ জোৰা যুদ্ধ মানে কি উত্তৰ লিখিবা 2001 চনৰ 11 ছেপ্টেম্বৰ দিনটো আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ দিন কাৰণ সেই দিনটোতে সন্ত্ৰাসবাদীসকলে নিউয়ৰ্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰ আৰু ৱাশ্বিংটনৰ পেণ্টাগন আক্ৰমণ কৰে ইয়াকে 9/11 নামেৰে জনা যায়
তোমালোকক এইখিনিতে কৈ থওঁ 9-11 বুলি কওঁতে হয়তো বহুতে বুজি পোৱা নাই এইটো বস্তু মন কৰিবা 9 মানে হৈছে ছেপ্টেম্বৰ মাহটো আৰু 11 মানে হৈছে 11 তাৰিখটো আমেৰিকাৰ ব্যক্তিসকলে তেওঁলোকৰ দিনাংক অৰ্থাৎ ডেটটো লিখোতে প্ৰথমে কি কৰে আমি ভাৰতত কি কৰোঁ আমি ভাৰতত লিখিম যে 11 তাৰিখ আৰু 9টো হৈছে ছেপ্টেম্বৰ মাহ কিন্তু তেওঁলোকে তাৰ পৰিৱৰ্তে কি কৰে প্ৰথমে মাহটো লিখে আৰু পিছতহে তেওঁলোকে ডেটটো দিয়ে গতিকে 9-11 বুলি কোৱা হয় এইটো মনত ৰাখি থবা সেই কাৰণে 9-11 বুলি কোৱা হয় অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 11 তাৰিখ নেক্সট কোৱেশ্চন লিখিবা নেক্সট কোৱেশ্চন অপাৰেশ্যন ইৰাকী ফ্ৰীডম বুলিলে কি বুজা অপাৰেশ্যন ইৰাকী ফ্ৰীডম বুলিলে কি বুজা উত্তৰটো হ'ব 2003 চনৰ 19 মাৰ্চ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাকক সমূহীয়া ধ্বংসৰ অস্ত্ৰ-শস্ত্ৰ উৎপাদনত বাধা দিবৰ বাবে আৰু ইৰাকৰ চৰকাৰী কৰ্মচাৰীসকলক আমেৰিকাৰ লগত সম্পৰ্ক বন্ধ কৰিবৰ বাবে আমেৰিকাৰ সেনাবাহিনীয়ে ইৰাকৰ ওপৰত চলোৱা সামৰিক অভিযানটোকে বিশ্ব ৰাজনীতিত অপাৰেশ্যন ইৰাকী ফ্ৰীডম নামে জনা যায় অপাৰেশ্যন ইৰাকী ফ্ৰীডম নামে জনা যায় নেক্সট কোৱেশ্চনটো লিখিবা WMDৰ সম্পূৰ্ণ ৰূপটো লিখা উত্তৰ হ'ব Weapons of Mass Destruction Weapons of Mass Destruction নেক্সট লিখিবা Operation Enduring Freedom Operation Enduring Freedom কি হয় উত্তৰটো লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰই 9/11 আক্ৰমণটোৰ পিছত যিসকলক ইয়াৰ অংশীদাৰ হৈছিল বুলি ভাবিছিল বিশেষকৈ আল-কায়দা আৰু আফগানিস্তানৰ তালিবানৰ শাসনৰ বিপক্ষে যি অভিযান আৰম্ভ কৰিছিল তাকে অপাৰেশ্যন এন্ডুৰিং ফ্ৰীডম নামে জনা যায় অপাৰেশ্যন এন্ডুৰিং ফ্ৰীডম নামে জনা যায় নেক্সট কোৱেশ্চনটো লিখিবা অপাৰেশ্যন ডিজাৰ্ট ষ্টৰ্ম বুলিলে কি বুজা উত্তৰটো হ'ব ইৰাকৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই চলোৱা অভিযানক অপাৰেশ্যন ডিজাৰ্ট ষ্টৰ্ম বুলি কোৱা হয় নেক্সট লিখিবা শীতল যুদ্ধৰ কাল বুলি ক'লে কোনখিনি সময়ক বুজা যায় উত্তৰ লিখিবা 1945 চনৰ পৰা 1991 চনৰ সময়খিনিক নেক্সট কোৱেশ্চন লিখিবা এককেন্দ্ৰীয় শক্তি ব্যৱস্থা মানে কি উত্তৰ লিখিবা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত একমাত্ৰ বৃহৎ শক্তিয়ে বা শক্তি গোষ্ঠীয়ে আধিপত্য কৰাকে এককেন্দ্ৰীয় শক্তি ব্যৱস্থা বোলে এককেন্দ্ৰীয় শক্তি ব্যৱস্থা বোলে নেক্সটটো লিখিবা নেক্সট কোৱেশ্চন
অল কায়দা কি উত্তৰ হ'ব এটা আন্তৰ্জাতিক সন্ত্ৰাসবাদীৰ সংগঠন যিটো ইছলামিক প্ৰধান সকলৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ইয়াকে অল কায়দা বুলি কোৱা হয় অৰ্থাৎ ইছলামিক সকলৰ এটা সন্ত্ৰাসবাদী সংগঠন আছিল যাক আমি অল কায়দা বুলি জানো ইয়াৰ আগতে যেটো লিখিলা WMD ৰ সম্পূৰ্ণ ৰূপটো weapons of mass destruction তাৰ অসমীয়া অৰ্থটো হৈছে সমূহীয়া বিধ্বংসী বা ধ্বংসমুখী অস্ত্ৰ-শস্ত্ৰ মনত ৰাখি থবা হেতু ক'বলৈ পাহৰি গৈছিলো সেই কাৰণে এতিয়া বৰ্তমান কৈ দিছো পিছৰ ভিডিঅ'টোত আমি কঠিন শক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি আধিপত্য আছিল সেই বিষয়ে আলোচনা কৰিম আজিলৈ ইমানখিনি কৈ সামৰিলো আশা কৰো তোমালোকে বুজি পাইছা ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ লগতে ভিডিঅ'টো তোমালোকে তোমালোকৰ নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো কিছু পৰিমাণে উপকৃত হ'ব পাৰে আৰু যদি তোমালোকে নিজে উপকৃত হৈছো বুলি ভাবিছা তেনেহলে লাইক বাটনটো টিপিবলৈ নাপাহৰিবা লগতে আমাৰ চেনেলটোত একেবাৰে নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে সাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো দবাই দিবা যাতে অতি শীঘ্ৰে তোমালোকে ভিডিঅ'সমূহ লাভ কৰিব পাৰা থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং